নমস্কাৰ পোনপ্ৰথমে মই মোৰ পৰিচয়টো দাঙি ধৰিছোঁ। মোৰ নাম নিমাশ্ৰী ডাউকা। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বিটেক আৰু এমটেক সম্পূৰ্ণ কৰিছোঁ। আৰু এতিয়া মই প্ৰশ্নটোৰ ওচৰলৈ উভতি যাব খুজিছোঁ। মোলৈ প্ৰশ্নটো আছিলে যে মোৰ SCS হিচাপে 3rd ৰেংক পাই কেনেকুৱা অনুভৱ হৈছিলে। অনুভৱটো আচলতে ভাষাৰে বা শব্দৰে প্ৰকাশ কৰাটো ইমান সম্ভৱ নহয়। যেতিয়া ৰিজাল্টটো পাইছিলোঁ অতিশয় আনন্দিত হৈছিলোঁ আৰু তাতকৈ বেছি আনন্দিত হৈছিলোঁ যে মোৰ মা দেউতা ভাইটি আৰু বন্ধু বান্ধৱ সকলোৰ আশাৰ মই সম্পূৰ্ণ কৰিব পাৰিছিলোঁ। তাৰোপৰি মই তেতিয়া বিশ্বাস হৈছিলে যে কষ্ট কৰিলে ফল লাভ কৰে, সময় লাগে কিন্তু ফলটো লাভ কৰে। আৰু অতিশয় আনন্দিত আজি মই বহুত সুখী 3rd ৰেংকটো পাই। 3rd ৰেংকটো আনএক্সপেক্টেড আছিলে কিন্তু বহুত ভাল লাগিছে। থেংক ইউ। তৈল প্ৰযুক্তি বিভাগত সম্পন্ন কৰিছিলোঁ। মই যেতিয়া পঢ়ি আছিলোঁ সেই 2 বছৰ বা তাৰ আগতে মই ইঞ্জিনিয়াৰিং মেকানিকেলত কৰিছিলোঁ, তেতিয়া গম পাইছিলোঁ যে অভিযান্ত্ৰিক শাখাত থাকিলে মোৰ পৰিসৰটো অকণমান সৰু হ'লহেঁতেন। মই চাগে তেতিয়া এটা কোম্পানী বা এটা বিশেষ অনুষ্ঠানৰ লগত জড়িত হৈ অকল সেইখিনি কামহে কৰিব পাৰিলোহেঁতেন। যিহেতু মই বিশ্ববিদ্যালয়ত থাকোঁতে পৰিসৰটো বহুত ডাঙৰ হৈ গৈছিলে, মই বিভিন্ন ধৰণৰ কামত অলপমান যুক্ত হৈ পৰিছিলোঁ। মই গম পাইছিলোঁ যে মই সমাজৰ হৈ কাম কৰি ভাল পাওঁ আৰু গ্ৰাছৰুট লেভেলত যাই কাম কৰি ভাল পাওঁ। আৰু সেয়েহে মই চাগে তৈল প্ৰযুক্তি বিভাগৰ দৰে ইমান ভাল কেৰিয়াৰ এটা থকাৰ পিছতো প্ৰশাসনিক সেৱালৈ আহিলোঁ। আৰু এই সেৱাটোলৈ অহাৰ আগ্ৰহটো মোৰ বিশ্ববিদ্যালয়খনে দিছিলে আৰু সেইকাৰণে মই এইটো বিষয় বাছি লৈছিলোঁ। থেংক ইউ। হয়, আমাৰ সময়ত যিহেতুকে প্ৰিলিমছত 2টা ছাবজেক্ট আছিলে, এটা GS আৰু এটা অপশ্যনেল। মই তেতিয়া অপশ্যনেল বুৰঞ্জীটো বাছি লৈছিলোঁ আৰু GS আছিলে। তো তাৰপিছত মেইনছৰ সময়ত মোৰ বিষয় আছিলে বুৰঞ্জী আৰু শিক্ষা। আৰু এনেকেই পঢ়িছিলোঁ। প্ৰথমতে মই ক'ম যে প্ৰচেছটো 3 খলপীয়া হয়, প্ৰিলিমছ, মেইনছ আৰু ভাইভা। তো প্ৰিলিমছৰ সময়ত GS পেপাৰখনত যিখিনি 100টা কুৱেশ্যন থাকে, তো সেই 100টা কুৱেশ্যন ডিভাইডেড হয় ছাবজেক্টবোৰ: পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট, ইকনমিক্স, ছায়েন্স এণ্ড টেকন'লজি, কাৰেণ্ট এফেয়াৰ্ছ আৰু অসম। তো আপোনালোকে যদি চাই UPSC চিলেবাছটোৰ লগত তেতিয়াও একেই আছিলে আৰু এইবোৰৰ কাৰণে এখন ষ্টেণ্ডাৰ্ড বুক ফ'ল' হৈছিলে। যেনেকৈ ধৰি লওক পলিটিৰ কাৰণে লক্ষ্মীকান্তখন আছিলে, হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম আছিলে। তাৰোপৰি মই NCERTখিনি ফ'ল' কৰিছিলোঁ জিঅ'গ্ৰাফীৰ কাৰণে ক্লাছ 6 to 12। এনভাইৰনমেণ্টৰ কাৰণে শ্ৰীৰাম IASৰ বুক এখন আছে। ঠিক তেনেদৰে মই ইকনমিক্সৰ কাৰণে 11-12ৰ NCERT পঢ়িছিলোঁ আৰু মই কাৰেণ্ট এফেয়াৰ্ছখিনি বহুত ফ'ল' কৰিছিলোঁ ইকনমিক্সখিনি যেতিয়া পঢ়িছিলোঁ। আৰু আছাম ট্ৰিবিউনখনে এই ক্ষেত্ৰত মোক বহুতখিনি সহায় কৰিছিলে। তাৰোপৰি ছায়েন্স এণ্ড টেকৰ বেছিভাগ কুৱেশ্যন মই দেখিছিলোঁ যে ISRO, DRDO বা মেডিকেল ৰিলেটেড কিছুমান সুধিছিলে। তো মই ডাইৰেক্ট গভৰ্ণমেণ্ট ৱেবছাইটখিনিয়ে চাইছিলোঁ মই তেতিয়া। তাৰ বাহিৰে মই বিশেষকৈ বহুত বেলেগ চোৱা নাছিলোঁ। আৰু নিউজ পেপাৰ আহি থাকিছিলে যে কোনটো নতুন ছেটেলাইট ৰিলিজ হ'ল বা কি হ'ল, বা DRDOয়ে দিয়ে কোনটো তেওঁলোকে নতুন মিছাইল লঞ্চ কৰিলে, সেইখিনি চাইছিলোঁ আৰু তাৰ পৰা 2-এটা কুৱেশ্যন কমন পৰিছিলে। তাৰোপৰি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই সেই সময়খিনিত আছাম ট্ৰিবিউনখন ফ'ল' কৰিছিলোঁ আৰু সেই বছৰটোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি জনাটো উচিত হয়। তো আপোনালোকে কিতাপ পঢ়িব পাৰে, ময়ো কিতাপ 2-এখন পঢ়িছিলোঁ সেইখিনিয়ে। আৰু অসমৰ কাৰণে আপোনালোকে আছাম ইয়াৰ বুক পঢ়িব পাৰে, লগতে আৰু বহুতো কিতাপ পায় পাণবজাৰত অসমৰ। মই বিশেষকৈ আছাম ইয়াৰ বুকখন ফ'ল' কৰিছিলোঁ। আৰু যিহেতু মোৰ অপশ্যনেলো হিষ্ট্ৰী আছিলে, মই সেইকাৰণে অসমৰ কাৰণে প্ৰিয়ম গোস্বামী কিতাপখন পঢ়িছিলোঁ আৰু এডৱাৰ্ড গেটৰ কিতাপখনো পঢ়িছিলোঁ। তাৰপিছত হিষ্ট্ৰী যিহেতু মোৰ অপশ্যনেল আছিলে, প্ৰিলিমছত সময় কম আছিলে, তো সেইকাৰণে মই ছিলেক্টেড ষ্টাডি কৰিছিলোঁ। মই স্পেক্ট্ৰামৰ হিষ্ট্ৰীখন পঢ়িছিলোঁ মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে, আৰু পুনম দাহি আৰু মই এনচাইন এণ্ড মেডিভেল ইণ্ডিয়া পঢ়িছিলোঁ। মই সেই দুখনে পঢ়িছিলোঁ আৰু মই ৰিভিজন কৰিছিলোঁ। তো মই তোমালোকক বা আপোনালোকক সকলোকে ক'ব খোজোঁ যে ৰিভিজন ইজ দ্য কি। ৰিভিজনটো ৰাখক, কিয়নো সেইটো পৰীক্ষা প্ৰিলিমছ হয়। তো তাত আপোনাৰ একুৰেচিটো মেটাৰ কৰে, তো মনত থাকিব লাগিব। সেইকাৰণে সেইটো কৰিছিলোঁ। দ্বিতীয়তে আপোনালোকে চিলেবাছটো চাওক। চিলেবাছটো চালেও বহুতখিনি আপোনালোকৰ সুবিধা হ'ব। আৰু তৃতীয়তে আপোনালোকে কুৱেশ্যন পেপাৰ অলপমান ছল্ভ কৰক। প্ৰিলিমছত যিমান আপোনালোকৰ একুৰেচি আহিব, যিমান আপোনালোকে প্ৰেক্টিছ কৰিব, তেতিয়াহে হ'ব। সেইটোৱে ক'ম। মেইনছৰ প্ৰস্তুতিটো অকণমান বেলেগ হয়, যিহেতু মেইনছত 2খন অপশ্যনেল আহে, প্লাছ হিষ্ট্ৰীখনৰো এখন ৱৰ্ল্ড হিষ্ট্ৰী পৰ্চন আহে। সেইকাৰণে মই সেইখিনি সময়ত প্ৰিলিমছ কমপ্লিট কৰাৰ পিছতে মই মেইনছৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। মই ৰৈ দিয়া নাছিলোঁ ৰিজাল্টটোৰ কাৰণে। মই কাউণ্ট কৰি দেখিছিলোঁ যে পাম বুলি মোৰ বিশ্বাস এটা আহিছিলে। তো হিষ্ট্ৰীটো একেই কৰিছিলোঁ, যিখিনি ইণ্ডিয়ান হিষ্ট্ৰী বুক এইখিনি। তাৰোপৰি মই 2-এখন নতুন কিতাপ লৈছিলোঁ, যেনেকৈ RS শৰ্মা, সতীশ চন্দ্ৰাই হওক বা বিপিন চন্দ্ৰ। আৰু মই দিল্লীৰ কোচিং ইনষ্টিটিউট যিবোৰ ফ্ৰী মেটেৰিয়েলছ পায় সেইখিনিও ল'বলৈ চেষ্টা কৰিছিলোঁ।
তাৰোপৰি ৱৰ্ল্ড হিষ্ট্ৰীৰ কাৰণেতো ষ্টেণ্ডাৰ্ড বুক আছিলে মই বিশেষকৈ খুৰানাৰ বুকখন ফ'ল' কৰিছিলোঁ আৰু এনেকৈ আৰু দুই এখন ফ'ল' কৰিছিলোঁ আৰু মেইনলি অনলাইন মেটেৰিয়েলো পঢ়িছিলোঁ মই সেই সময়খিনিত তাৰোপৰি এডুকেশ্যনৰ কাৰণেতো বুক কেইখনমান থাকে যেনেকৈ ধৰি লওক সুনীতা আগৰৱাল মেমৰ বুকখন আছে চন্দ্ৰপ্ৰকাশনৰো এখন এডুকেশ্যন আহে সেইখিনি পঢ়িছিলোঁ সেইখিনি বহুত সহায় কৰিছিলে আৰু GS-ৰ যিখিনি বুক মই প্ৰিলিমছত পঢ়িছিলোঁ সেইখিনি কিতাপে পঢ়িছিলোঁ খালি মই ষ্টাডিটো অকণমান দীঘলকৈ ষ্টাডি কৰিছিলোঁ ইন ব্ৰিফ কৰিছিলোঁ আৰু মই চেষ্টা কৰিছিলোঁ যে কাৰেণ্ট এফেয়াৰ্ছখিনি যাতে এড হৈ যায় কিয়নো এক্সট্ৰা মাৰ্কছ এটাতো আহিব লাগিব ন প্ৰিলিমছৰ পৰা মেইনছত আমি এক্সট্ৰা বেলেগ হ'ব লাগিব ষ্টুডেণ্টটো তো মই কাৰেণ্ট এফেয়াৰ্ছ এড কৰিবলৈ চেষ্টা কৰিছিলোঁ সেইখিনি কৰিছিলোঁ আৰু ইংলিছৰ কাৰণেও গ্ৰামাৰখিনি আপোনালোকে মাৰ্কছ উঠাব সুবিধা হয় আমাৰ সময়ত আছিলে এতিয়া যিহেতু কোৰ্চটো চেঞ্জ হ'ল আপোনালোকৰ অলপমান ষ্টাডি প্লেনটো বনাব লাগিব নিজে তাৰোপৰি এছেখিনি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতে আহিছিলে বিশেষকৈ সেইখিনি সময়ত যি চলি আছিলে ঘটনা পৰিঘটনা তো আপোনালোকক ক'ম যে কাৰেণ্ট এফেয়াৰ্ছটোত গুৰুত্ব দিয়ক বহুতখিনি আপোনালোকৰ সুবিধা হ'ব ধন্যবাদ প্ৰস্তুতি চলাওঁতে প্ৰত্যাহ্বান বুলি ক'ব গ'লে যিহেতু আপোনালোকে গমেই পাইছে মোৰ বেকগ্ৰাউণ্ড মই ছায়েন্স হয় ইঞ্জিনিয়াৰিঙৰ হয় আৰু মই ছাবজেক্টটো চিলেক্ট কৰিছিলোঁ হিষ্ট্ৰী মই নিজে চিলেক্ট কৰা ছাবজেক্ট হয় কিন্তু মোৰ কাৰণে এইটো এটা নতুন বিষয় আছিলে আৰু বাকী যিখিনি GS পেপাৰখনো আছিলে প্ৰিলিমছৰ কথা কৈছোঁ তো সেইখিনিও মোৰ কাৰণে নতুন বিষয়ে আছিলে তো সেইটো এটা মই প্ৰত্যাহ্বান বুলি ঠিক নকওঁ মই নিজে চুজ কৰা হয় আৰু নতুন বস্তু সকলোৱে পঢ়ি ভাল পায় চ' সেইটোৱে মই প্ৰধানকৈ ক'ম আৰু নতুন ছাবজেক্ট হিচাপে অকণমান চেলেঞ্জিং পাইছিলোঁ কিন্তু মই সেই চেলেঞ্জটো আঁতৰাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই বিশ্বাস কৰোঁ যে আমি যদি চেষ্টা কৰোঁ আমি সকলো কাম কৰিব পাৰোঁ আৰু মই সেইটোৱে কৰিছিলোঁ পিছলৈ মই মোৰ ছাবজেক্টবোৰ যিবোৰ মই পঢ়িছিলোঁ মই এনেকৈ ধৰি লৈছিলোঁ যে এইটো এটা পঢ়িবলগীয়া বস্তু যেনেকৈ চিলেবাছ হয় স্কুলতো পঢ়িছিলোঁ নতুন নতুন ছাবজেক্টে পঢ়িছিলোঁ মেকানিকেল ইঞ্জিনিয়াৰিঙো মোৰ কাৰণে এটা সময়ত নতুন আছিল পেট্ৰলিয়াম টেকন'লজিও নতুন আছিলে তো মই এইটো এটা চেলেঞ্জ হিচাপে নহয় চিলেবাছ হিচাপে ধৰি লৈছিলোঁ আৰু তেতিয়া লাহে লাহে ইণ্টাৰেষ্ট আহিব লৈছিলে আৰু বিষয়বোৰ পঢ়ি সঁচাকৈ ইণ্টাৰেষ্ট লাগে আপুনি যদি এতিয়া হিষ্ট্ৰী পঢ়ে হিষ্ট্ৰীয়ে আপোনাক বহুতখিনি জ্ঞান দিব পাৰে আপোনাৰ পাৰ্চপেক্টিভটো বহুত ডাঙৰ কৰি তোলে আপুনি যেতিয়া জানিব আপোনাৰ নিজৰ বিষয়ে আপোনাৰ নিজৰ দেশখনৰ বিষয়ে নিজৰ ৰাজ্যৰ বিষয়ে আপোনাৰ ভাল লাগিব আৰু মই তেনেকৈয়ে আচলতে আগবঢ়াই নিছিলোঁ মোৰ ষ্টাডিটো তেনেকৈ পলিটিৰ কথা ক'ম পলিটি বিশেষকৈ কি হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনখন জানিব লাগে আৰু সংবিধানখনেইতো প্ৰধান হয় তো সংবিধানখন বুজোতে সহায় কৰিছিলে ডেম'ক্ৰেচি ৰিপাব্লিক এইবোৰ সকলো বুজোতে সহায় কৰিছিলে আৰু মই তেতিয়া নতুনকৈ বস্তুবোৰ চাবলৈ আৰম্ভ কৰিছিলোঁ এইটোৱে মোক সুবিধাহে কৰিছিল তেনেকৈ সকলো বিষয়ে একেই আছিলে নতুন বিষয় হ'লেও আপুনি যেতিয়া চেলেঞ্জ হিচাপে নলয় এটা আপুনি নতুন ছাবজেক্ট হিচাপে লয় আপোনাৰ কাৰণে বেছি সুবিধা হ'ব আপোনালোকে তেনেকৈ পঢ়ি যাওক নতুন নতুন বিষয় বুলি ধৰক নতুন কথা শিকিব পাৰিব বুলি ধৰক আপোনালোকৰো সুবিধা হ'ব ধন্যবাদ ভাইভাৰ অভিজ্ঞতাটো ক'ব গ'লে এই গোটেই প্ৰচেছটোত ভাইভাটোৱে সকলোতকৈ ভাল লাগিছিলে মই সঞ্জীৱ গোহাঁই ছাৰৰ পেনেলত পঢ়িছিলোঁ মোৰ পেনেলত সঞ্জীৱ গোহাঁই ছাৰ দেৱেশ্বৰ মালাকৰ ছাৰ আৰু এজন এক্সপাৰ্ট মেম্বাৰ আছিল মোৰ গোটেই ভাইভাটো 25-ৰ পৰা 30 মিনিটৰ ভিতৰত আছিলে মোৰ ছেকেণ্ড হাফ আছিলে ভিডিঅ' ভাইভাটো যেতিয়া মোক মাতিছিলে তেওঁলোকে মাস্ক আজিকালি মাৰি যাব লাগে মাস্কখন খুলিব দিছিলে মোক ইণ্ট্ৰডাকশ্যন নাই সোধা তেওঁলোকে চাই লৈছিলে চাগে সেইখন মোৰ প্ৰথম কুৱেশ্যনটোৱে আৰম্ভ হৈছিলে যে তুমি মেকানিকেলত পঢ়ি পিনে কেলৈ পেট্ৰলিয়ামত এমটেক কৰিলা বিটেক ছেইম ছাবজেক্ট হ'ব লাগিছিলে এমটেক মই তেতিয়া তেওঁলোকক জেনুইন এনচাৰটোৱে দিছিলোঁ যে গেটৰ থ্ৰুৰে মই সেইবাৰ মেকানিকেল পোৱা নাছিলোঁ আৰু মোৰ ড্ৰপ দিব মন নাছিল তেওঁলোকে ভাল পাইছিলে উত্তৰটো যেতিয়া মই জেনুইন উত্তৰ এটা দিছিলোঁ তাৰপিছত মোক পেট্ৰলিয়ামৰ প্ৰস্পেক্টিভৰ সম্পৰ্কে সুধিছিলে সেইটো এনচাৰ তেওঁলোকে ভাল পোৱা যেনে লাগিছিলে তাৰপিছত তেওঁলোকে সুধিছিলে যে পেট্ৰলিয়াম ছেক্টৰত অসমত কি মানে ফিল্ডত কাম কৰিব পাৰি সেইটো সুধিলে চতুৰ্থতে তেওঁলোকে মোক সুধিছিলে যে মই তৰুণ গগৈৰ কথা সুধিছিলে যিহেতু তেখেত তাৰে দুদিন আগতে ঢুকাইছিলে তৰুণ গগৈ ছাৰৰ কি কাম কৰিছিলে কি ভাল কাম সেইখিনি সুধিছিলে কৈছিলোঁ তাৰপিছত মোক BTCৰ কথা সুধিছিলে BTC ইলেকশ্যনৰ সম্পৰ্কে মোৰ পলিটিকেল অপিনিয়নটো তেওঁলোকে জানিব বিচাৰিছিলে তাৰপিছত যিহেতু মই ৰঙিয়াৰ হয় ৰঙিয়াৰ কথা সুধিছিলে মোক ৰঙিয়া ৰেল ডিভিজনৰ কথা সুধিছিলে ইয়াৰ উপৰি তেওঁলোকে মোক সুধিছিলে যে ACS হ'লে তুমি বহুত ঠাইত যাব লাগিব তুমি একদম মিলিটেন্সৰ এগেইনষ্টত যাব লাগিব আৰ্মিলৈ পাহাৰত যাব লাগিব তুমি পাৰিবা নাই তেওঁলোকে মোৰ কনফিডেন্স লেভেলটো চেক কৰিছিলে উত্তৰটো দিছিলোঁ তেওঁলোকে সন্তুষ্টই লাভ কৰিছিলে তাৰ উপৰি তেওঁলোকে মোক আকৌ সুধিছিলে BTCৰ কথা যে BTCত যে মানে এটা পলিটিকেল পাৰ্টি নন মানে অল ইণ্ডিয়ান পলিটিকেল পাৰ্টি থাকিলে ভাল নে এটা ষ্টেট পাৰ্টি থাকিলে ভাল উত্তৰটো তেওঁলোকে মোৰ অপিনিয়নটো জানিব বিচাৰিছিলে
তাৰপিছত সঞ্জীৱ গোৱাই ছাৰে ধেমালি কৰি মোক BTS বেণ্ডৰ কথাও সুধিছিলে। তেওঁলোক বহুত ফ্ৰেণ্ডলি আছিলে আৰু গোটেই যিটো মোৰ ইণ্টাৰভিউ আছিল অসমীয়াতে আছিলে। শেষতহে মোক এটা কুৱেশ্যন তেওঁলোকে ইংলিছত সুধিছিলে। বহুত ধেমালীয়া হয় আৰু আপোনালোকে নাভাবিব যে ইণ্টাৰভিউটো আপোনালোকৰ ইংলিছতে হ'ব। কেতিয়াবা কিছুমানক বেকগ্ৰাউণ্ডৰ কথা সোধে, কিছুমানক কেতিয়াবা কাৰেণ্ট এফেয়াৰ্ছ সোধে। মোৰ ক্ষেত্ৰত সেইটো হোৱা নাছিলে। তেওঁলোক মোৰ লগত বহুত ফ্ৰেণ্ডলি আছিলে। যোন ছাত্ৰ ছাত্ৰীয়ে মানে প্ৰস্তুতি চলাই আছে, মই তেওঁলোকক ক'ম যে তেওঁলোকে যিটো লাষ্ট হয়, যিটো কাম তেওঁলোকে লাষ্ট কৰিছিল, যদি তেওঁলোকে লাষ্ট গ্ৰেজুৱেশ্যন কৰি পিনে ড্ৰপ দিয়া নাই, ডাইৰেক্ট ইয়াৰ কাৰণে পঢ়িছে, গ্ৰেজুৱেশ্যনৰ কথা সুধিব, বা যদি জব কৰিছিলে সেই ফিল্ডখনৰ কথা সুধিব, লাষ্ট ডিগ্ৰীটোৰ কথা তেওঁলোকে সুধে বা লাষ্ট কামখিনিৰ কথা সোধে। এইটো মই দেখিছিলোঁ আৰু সেইটো হৈছিলোঁ। আৰু বহুতোকে তেওঁলোকে নিজৰ ঠাইৰ কথাও সুধিছিলে। মোৰ ক্ষেত্ৰত হোৱা নাছিলে, ঠাইৰ কথা, ঠাইৰ মিনিঙৰ কথা। চ' ইণ্টাৰভিউৰ যদি মোক আপোনালোকে এক্সপিৰিয়েঞ্চ সোধে, বহুত ভাল আছিলে। মই হাঁহি হাঁহি ওলাই আহিছিলোঁ। চ' সকলোকে ক'ম যে আপোনালোকেও ভয় নাখাব। ইণ্টাৰভিউত আপোনালোক ৰৈ যোৱাৰ মানে চান্সটো বহুত কম থাকে, যিহেতু বেছিভাগ মেইনছৰ ওপৰতে ডিপেণ্ড কৰে। আৰু তেওঁলোকে পাৰ্চনেলিটিটো আপোনাৰ চাই, আপুনি কেনেকৈ মানে প্ৰেছাৰ চিটুৱেশ্যনটো হেণ্ডেল কৰিছে। সকলো এনচাৰ আপুনি ক'ব নোৱাৰিব পাৰে। কেনেকৈ ক'ব পাৰিব? আমিতো চব নাজানো। কিন্তু একো নাই, আপোনালোকে ক'ব নোৱাৰাতেও যেতিয়া যদি কয় ছাৰ নাজানো, তেওঁলোকে একো নকয়। আৰু আপোনালোকে ডাউটফুল হ'লে এনচাৰটো নকৰাই ভাল, মই সেইটোৱে ভাবোঁ। তেওঁলোকে আপোনাৰ সত্যনিষ্ঠাটোৱে চাব খোজে, যাতে আপোনালোকে যেতিয়া এখন প্ৰেক্টিকেল ফিল্ডত যাব, আপোনালোকে কৰিব পাৰিব নে নোৱাৰে, সঁচা নে হ'ব নে নহয়, সেইটোহে বিচাৰে। তো সেইটো কৰাটো তেওঁলোকে বিচাৰে। ডিপ্ল'মিষ্ট হয় নে নহয় সেইটোও চাব বিচাৰে। সেইখিনিয়ে আপোনালোকেও প্ৰচেষ্টা কৰক। আৰু এইখিনিয়ে মই ক'ব খুজিম। অকল ছাত্ৰ ছাত্ৰীয়ে চিভিল ছাৰ্ভিচ সেৱালৈ আগবাঢ়িব বিচাৰিছে, সেইসকলক উদ্দেশ্য কৰি কওঁ যে আপোনালোকে সঠিক সিদ্ধান্তই গ্ৰহণ কৰিছে। কিয়নো আজি আমাৰ দেশখনত আমাৰ দৰে যুৱ প্ৰজন্মৰ প্ৰয়োজন, যিয়ে সত্যনিষ্ঠাৰে আৰু কৰ্তব্যৰে কাম কৰি যাব পাৰে। আপোনালোকে বহুত সঠিক সিদ্ধান্ত লৈছে আৰু আপোনালোক আগবাঢ়ি যাওক। সমাজখন এতিয়া আমি দুৰ্নীতিমুক্ত কৰিব লাগিব, আৰু যিহেতু চৰকাৰে প্ৰচেছটো পূৰা দুৰ্নীতিমুক্ত কৰিব চেষ্টা কৰিছে, আৰু আমাৰ সময়ত আমি নিজে দেখিছিলোঁ সম্পূৰ্ণৰূপে নিকাৰূপে হৈছিলে। আজিৰ পৰা 10 বছৰ আগত কি হৈছিলে সেইটো ভাবি আপোনালোকে থমকি নৰ'ব, আগবাঢ়ক। একো ভয় খাবলগীয়া নাই। আৰু এতিয়া যিহেতু চিলেবাছ ছেম হৈ গ'ল, UPSC APSC, আপোনালোকৰ কাৰণে সুবিধা হ'ব। সেইটো আপোনালোকক এই সুবিধাখিনি দিছে চৰকাৰে, লওক, গ্ৰহণ কৰক, সাহসটো কৰক। সাহসটোৱে প্ৰধান। আপোনালোকে যে সপোনটো দেখিছে, সেই সপোনটোৱে প্ৰধান। ময়ো এদিন এটা সময়ত সপোনটো দেখিছিলোঁ, মোৰো ভয় লাগিছিলে, বহুত ভয় খাইছিলোঁ যে পাৰিম জানো, ইমান জানিব লাগে, কিন্তু পাৰিলোঁ। আৰু মই বহুত এক্সট্ৰা অৰ্ডিনাৰী মেধা ছাত্ৰ ছাত্ৰীৰ নহয়, নৰ্মেলেই হয়, ময়ো আপোনালোকৰ দৰেই হয়। আৰু মই নিজেই ভাবোঁ, যদি মই পাৰিছোঁ আপোনালোকে কেলৈ নোৱাৰিব, সকলোৱে পাৰিব। আৰু যিহেতু APSCৰ বেছিক ক্ৰাইটেৰিয়াই হয় গ্ৰেজুৱেশ্যন, তো এনি গ্ৰেজুৱেটে পাৰে। আপোনালোকে আগবাঢ়ি আহক, সাহসটো কৰক, সাহসটোৱে প্ৰধান হয়। আৰু গোটেই প্ৰচেছটো যিহেতু অকণমান দীঘলীয়া, ধৈৰ্যটো লাগিব, আৰু সেই ধৈৰ্যটো ৰাখক। আৰু আপোনালোকে এটা কথাই মনত ৰাখক যে আপোনালোকে যদি কষ্টৰে কাম কৰে, কষ্টৰ ফল পাবই। মই আজি পাইছোঁ, 2 বছৰ ময়ো বহুত কষ্ট কৰিছিলোঁ। আৰু এটা বস্তু মনত ৰাখিব, জীৱনত আপুনি বহুকেইখন সৰু সৰু যুদ্ধ হাৰি যায়, পিছত আপুনি ডাঙৰ যুদ্ধখন জিকে। আৰু যেতিয়া জিকে যিটো মানে ফিল হয়, সেইটোৱে তেতিয়া আপোনাৰ সেই গোটেই কষ্টখিনি একেলগে এটা ৰিজাল্ট দি দিয়ে। আৰু সেই ফলাফলটো আপুনি ভাষাৰে বা শব্দৰে প্ৰকাশ কৰিব নোৱাৰিব। আৰু সেই দিনটোৰ কাৰণেই আপোনালোকে পঢ়ক, নিশ্চয় আপোনালোক সফল হ'ব। এইটো মই যদি পাৰিছোঁ, আপোনালোকো পাৰিব। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু ইউনিটৰ উপসভাপতি পদত আছিলোঁ। মোক তেওঁলোকে এই দায়িত্বটো অৰ্পণ কৰিছিলে। দায়িত্বটো গধুৰ আছিলে, কিন্তু সেই সময়ত দায়িত্বটো গধুৰ হ'লেও আমি গোটেই ইউনিটটোৱে এটা পৰিয়ালৰ দৰে কাম কৰিছিলোঁ। কোনেও কাকো মানে কোনোদিনে হেয় ভাৱেৰে গ্ৰহণ কৰা নাছিলোঁ। সকলোৱে একেলগে কাম কৰি গৈছিলোঁ। আমি সাহসেৰে কাম কৰিছিলোঁ, আৰু সময়ে সুবিধা মিলি যিমানেই পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ হকে কাম কৰিব বিচাৰিছিলোঁ। তেওঁলোকে যদি কিবা এটা বিপদত পৰে, আগবাঢ়ি আহিব চেষ্টা কৰিছিলোঁ। হোষ্টেলত পানী নাইকিয়া হোৱাৰ পৰা আৰম্ভ কৰি পিনে ষ্টুডেণ্ট এটাৰ নতুনকৈ এডমিশ্যনৰ সময়লৈকে সহায় আগবঢ়োৱা হৈছিলে। আৰু আছু ইউনিটে এটা সময়ত এনেকুৱা বহুত ছাত্ৰ ছাত্ৰীক সহায় কৰিছিলে যাৰ এডমিশ্যন ল'বলৈ পইচা নাছিলে। মই নিজে আছিলোঁ সেই পৰিস্থিতিটোত। আৰু এইটো এটা বহুত ভাল ইনিচিয়েটিভ হয় আমাৰ আছু ইউনিটৰ। আৰু তাত যেতিয়া কাম কৰিছিলোঁ, এই কামখিনিয়ে চাগে মোক বহুতখিনি মটিভেট কৰিছিলে ছ'চিয়েল ছেক্টৰ এটালৈ যাবলৈ। যিহেতুকে ছাত্ৰ ৰাজনীতিত বা মই ইউনিভাৰ্চিটিত সদায় থাকিব নোৱাৰোঁ, তো নিজৰ এটা কেৰিয়াৰ বনাব লাগিব। তেতিয়া মই গম পাইছিলোঁ যে মই যদি প্ৰশাসনিক সেৱাত যাওঁ, বহুত সুবিধা হ'ব। আৰু এই প্লেটফৰ্মটো মই ক'ব গ'লে তাৰ পৰাই লাভ কৰিছিলোঁ। আৰু
অনুভৱটো সঁচাকৈ ভাল আছিলে, এম্পাৱাৰ কৰিছিলে মোক, সাহস দিছিলে, বিশ্বাস দিছিলে যে মই আগবাঢ়ি পিনে লিড কৰিব পাৰিম। সেইকাৰণে কম, এইটো এটা মোৰ কাৰণে সদায় স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব যেতিয়া মই এজনী ভাইচ প্ৰেচিডেণ্ট হিচাপে তাত ছিলেক্ট হৈছিলোঁ। দ্বিতীয় কুৱেশ্যনটো ছাত্ৰ ৰাজনীতিৰ ওপৰত সোধা হৈছে মোক। ছাত্ৰ ৰাজনীতি হৈছে এখন দেশৰ প্ৰত্যেকজন লোক যেতিয়া 18 বছৰ হৈ যায়, ভোট দিব পৰা হৈ যায়, তো গোটেইবোৰ লোকেই সেইখিনি সময়ত এজন চিটিজেন হিচাপে আৰু এজন পলিটিকেল ফিগাৰ বনি পৰে মই ভাবোঁ। তো সকলোৱে নিজৰ মতামত দিয়ে, যিহেতু আমাক ভোট দিবলৈ কনষ্টিটিউশ্যনে 18 বছৰতে অনুমতিটো প্ৰদান কৰিছে আৰু 18 বছৰত আমি ছাত্ৰ ছাত্ৰীয়ে হৈ থাকোঁ। তো এইটো এটা সুবিধাজনক কথা হয়। ছাত্ৰ ৰাজনীতি কৰিলে সৰুৰ পৰা যেতিয়া এটা ৰুট থাকে তেনেকৈ মানুহ আগবাঢ়ে। যেনেকৈ ফুটবলাৰ এজনেই হওক বা পেইণ্টাৰ এজনেই হওক, সৰুৰ পৰা আগবাঢ়ি গৈ পিনেহে এটা সময়ত যায় এটা লেভেল পায়। ঠিক তেনেদৰে মই কওঁ যে ছাত্ৰ ৰাজনীতি বা ষ্টুডেণ্ট পলিটিক্সো একেই বস্তুৱেই হয়। কিন্তু মই এই ক্ষেত্ৰত একেলগে এটা কথা ক'ব খোজোঁ যে পঢ়া শুনাটো মেইনটেইন কৰাটো উচিত হয়। পঢ়া শুনাটো মৌলিক অধিকাৰ হয়। আমি যদি পঢ়া শুনা নকৰোঁ, আমি কাকো এম্পাৱাৰ কৰিব নোৱাৰিম। আপোনালোকে সেইকাৰণে পঢ়া শুনাটো সদায় ঠিকে ৰাখক, পঢ়া শুনাই কৰিব লাগিব। জীৱনটোত আগবাঢ়িবৰ কাৰণে শিক্ষা এটা এনেকুৱা অস্ত্ৰ, যি অস্ত্ৰপাত ঘূৰালে আপুনি কোনোদিনে হাৰি নাযায়, যুদ্ধত জিকিবই। তো দুয়োটাই চলাই যাওক, মই সেইটোৱে ক'ব খুজিম। বা মই এইটো অকল ছাত্ৰ ৰাজনীতি বুলি কোৱা নাই, সকলো ক্ষেত্ৰতে কাম। যদি আপোনাৰ হবি এটা আছে, হবিটোক চলাই যাওক, বহুত ভালকৈ চলাই যাওক, আপোনাক বহুত জীৱনত সহায় কৰিব। লগতে এইটোও হয়, শিক্ষাটো সদায় শিক্ষা হয়, শিক্ষাটো একেলগে মিলাই যাওক। হয়, এজন প্ৰশাসনিক বিষয়া হিচাপে প্ৰথমতে মই একদম সত্যনিষ্ঠাৰে আৰু কৰ্তব্যপৰায়ণ হিচাপে কাম কৰি যাব বিচাৰিম। আৰু মই যেতিয়া কাম কৰিম তেতিয়া মই প্ৰধানকৈ 3টামান ক্ষেত্ৰত কাম কৰিব বিচাৰিম। ওমেন এম্পাৱাৰমেণ্ট, অৰ্থাৎ মহিলা সবলীকৰণ। মই বিচাৰোঁ যে বহুত মহিলা আছে, দেখিছোঁ আজিৰ দিনতো, যে তেওঁলোক বহুতখিনি পাৰদৰ্শী হয়, কিন্তু তেওঁলোকে প্লেটফৰ্ম এটা নাপায়। আজিকালি চৰকাৰে বহুত প্লেটফৰ্ম বনাই দিছে, কিন্তু তেওঁলোকে গম নাপায়। চ' মই তেওঁলোকক জনাব বিচাৰিম যে এইবিলাক প্লেটফৰ্ম আপোনালোকৰ কাৰণে আছে, আপোনালোক আগবাঢ়ি আহক। বহুত সময়ত তেওঁলোকে পৰিয়ালৰ কাৰণেই হওক বা বিভিন্ন ধৰণৰ কাৰণত আগবাঢ়ি আহিব নোৱাৰে। মই সেই গ্ৰাছৰুট লেভেলত বা সেনেকুৱা গাঁওবোৰলৈ গৈ বা চহৰতে হওক, যিখিনি মহিলা জানেই, তেওঁলোকৰ অধিকাৰ আৰু সুবিধাবোৰৰ সম্পৰ্কে জ্ঞাত কৰিব বিচাৰিম আৰু তেওঁলোকক সহায় কৰিব খুজিম। দ্বিতীয়তে মই এইটো মোৰ নিজৰ এটা বহুত বেছি মন হয়, যিবোৰ মানুহ গৃহহীন হয় তেওঁলোকক গৃহটো যাতে এটলিষ্ট মই দিব পাৰোঁ, এনেকুৱা ধৰণৰ যদি স্কিম আছে মই জানিব বিচাৰিম। আৰু তেনেকৈ স্কিমৰ দ্বাৰা বা মোৰ নিজৰ হাতত যিমানখিনি পাৱাৰ থাকে মই তেওঁলোকক এটা এটলিষ্ট তেওঁলোকৰ মূৰৰ ওপৰত চাপ এখন দিবলৈ চেষ্টা কৰিম। তৃতীয়তে মই এডুকেশ্যন ছেক্টৰটোত কাম কৰিম। মই আগতেও কৈছোঁ, শিক্ষা মৌলিক অধিকাৰ হয়, শিক্ষা সকলোৱে পাব লাগে। এটা ছেকশ্যনে পায়, এটা ছেকশ্যনে নোপোৱাটো মই ভাবোঁ যে এইটো মানে আমাৰ লগত বা গোটেই সমাজখনৰ কাৰণে এটা ভুল হয়। তো তেওঁলোকক সহায় কৰিব বিচাৰিম। সকলোৱে সমান অধিকাৰ পাব লাগে। আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু এটা কাম কৰিব বিচাৰিম যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো যিটো নৰ্মেল ষ্টাডি হয় সেইটো ষ্টাডি কৰি বেয়া পায়, আৰু এতিয়া নিউ এডুকেশ্যনেল পলিচিও সেইটোকে প্ৰিফাৰ কৰিছে। তো তেওঁলোকক বুজাব চেষ্টা কৰিম যে বহুত আছে আজিৰ দিনটোত আপোনালোকৰ কাৰণে, পথ বহুত খোলা আছে, আপোনালোকে পথটো লওক। আৰু নাজানে যেতিয়া মাক দেউতাককো মই শিকাব খুজিম যে আপোনাৰ ল'ৰা ছোৱালীটোৱে যদি এইটো লাইনত পঢ়ি ভাল পোৱা নাই, আৰু পঢ়া লাইন আছে, আপোনালোকে তেওঁলোকক আগবঢ়াই দিয়ক। চ' মই এইখিনি কাম কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও আৰু তো বাকীখিনি আছেই, ধৰি লওক সমাজখনক মই শুদ্ধ পথত সদায় আগুৱাই লৈ যাব বিচাৰিম আৰু নিজৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিম।